ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠক এই দ্বিপাক্ষিক বৈঠকক লৈ বিভিন্ন চৰ্চা এই মুহূৰ্তত অব্যাহত আছে ইতিমধ্যে আমেৰিকা ভ্ৰমণ সামৰি ভাৰতলৈ উভতিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত যৌথ বিবৃতি প্ৰদান কৰিলে মোদী আৰু ট্ৰাম্পে মোদী আৰু ট্ৰাম্পৰ এই যৌথ বিবৃতিৰ ভিতৰত এটা অন্যতম হ'ল যে ইছলামিক সন্ত্ৰাসবাদ যে ইছলামিক সন্ত্ৰাসবাদে বিভিন্ন সময়ত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সেই ইছলামিক সন্ত্ৰাসবাদ একেলগে মহিমূৰ কৰাৰ পণ লৈছে ভাৰত আৰু আমেৰিকাই মোদী আৰু ট্ৰাম্পে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় ইছলামিক সন্ত্ৰাসবাদ যে ইছলামিক সন্ত্ৰাসবাদে বিভিন্ন সময়ত ভাৰতক অস্থিৰ কৰি তুলিছে ভাৰতক ৰক্তাক্ত কৰিছে আমেৰিকাৰ ওপৰত ভয়ানক আক্ৰমণ হৈছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস বিয়পাইছে আৰু সেই পাকিস্তানৰ প্ৰসংগ তথা ইছলামিক সন্ত্ৰাসবাদীৰ প্ৰসংগ স্থান লাভ কৰিলে মোদী ট্ৰাম্পৰ যুটীয়া বৈঠকত আৰু সেই যৌথ বিবৃতিত এই বিষয়টো অত্যন্ত এটা স্পৰ্শকাতৰ বিষয়ত ভাৰত আৰু আমেৰিকা একত্ৰিত হৈ সেই ইছলামিক সন্ত্ৰাসবাদ মহিমূৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাভাৱিকতে এই বিষয়টোৰ ওপৰত বিভিন্ন বিষয় আলোচনা কৰা হৈছে আৰু তাৰ ভিতৰত 26/11 কাণ্ড 26/11 মায়ানগৰী মুম্বাইৰ ওপৰত চলা সেই বৰ্বৰ আক্ৰমণ সমুদ্ৰ পথেদি পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদীয়ে কেনেদৰে মুম্বাইত প্ৰৱেশ কৰি প্ৰায় 4 দিন ধৰি মুম্বাইৰ জনতাক এক প্ৰকাৰ পণবন্দী কৰি ৰাখি 60 ঘণ্টাৰো অধিক সময় আক্ৰমণ চলাইছিল যি আক্ৰমণত 166 গৰাকীকৈ লোকৰ প্ৰাণহানি হৈছিল সমগ্ৰ বিশ্বক স্তম্ভিত কৰা এটা ভয়ানক আক্ৰমণ আছিল 26/11 সেই কাণ্ড যে নেকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক বিশেষকৈ আমেৰিকাৰ বহু পৰ্যটকৰ লগতে প্ৰায় 166 গৰাকী লোকৰ তেজেৰে ৰাঙলি হৈছিল ৰক্তাক্ত হৈছিল দেশৰ বাণিজ্যিক মহানগৰ মুম্বাই আৰু সেই বিশ্বক স্তম্ভিত কৰা সেই সন্ত্ৰাসবাদী কাণ্ডৰ যি মূল পৰিকল্পনাকাৰী আছিল মূল মাষ্টাৰমাইণ্ড আছিল আতাউৰ ৰানাক ইতিমধ্যে ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ কথাও এই যুটীয়া বৈঠকতে ঘোষণা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু স্বাভাৱিকতে এয়া ভাৰতৰ এক কূটনৈতিক বৃহৎ কূটনৈতিক জয় হিচাপে বিবেচিত হৈছে ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে যি পৰিকল্পনাকাৰী আছিল কানাডা নিবাসী তাহাউৰ হুছেইন ৰাণা এই তাহাউৰ হুছেইন ৰাণাক ভাৰতৰ হাতত গতাই দিয়াৰ কথাও মোদীৰ ব্লগত হোৱা বৈঠকত ট্ৰাম্পে ঘোষণা কৰাত স্বাভাৱিকতে এতিয়া ট্ৰাম্পে কৈছে যে সুবিচাৰৰ বাবে ভাৰতৰ হাতত আমি প্ৰত্যৰ্পণ কৰিবলৈ ওলাইছো তাহাউৰ ৰাণাক সেই কথা প্ৰকাশ কৰাৰ লগে লগে এয়া ভাৰতৰ এক বৃহৎ কূটনৈতিক জয় হিচাপে বিবেচিত হৈছে কাৰণ ইয়াৰ পূৰ্বে ইতিমধ্যে আমেৰিকাৰ আদালতে ঘোষণা কৰিছিল যে তাহাউৰ ৰাণাক ভাৰতক প্ৰত্যৰ্পণ কৰা হ'ব আৰু সেই আনুষ্ঠানিক প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে ডোনাল্ড ট্ৰাম্পে এতিয়া ভাৰতলৈ আনি তাহাউৰ ৰাণাক জেৰা চলাব বা বিচাৰ কৰিব এটা সুবিচাৰ হ'ব সেই কথা মোদীয়েও উল্লেখ কৰিছে ট্ৰাম্পৰ সৈতে হোৱা এই বৈঠকত আনহাতে পাকিস্তানকো সকীয়াই দিছে এই যি যুটীয়া বৈঠক যুটীয়া বিবৃতিত পাকিস্তানকো সকীয়াই দিছে ডোনাল্ড ট্ৰাম্পে আন্তৰ্দেশীয় সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ভাৰত আৰু আমেৰিকাই পাকিস্তানক এই বুলি সকীয়াইছে যাতে কোনো সন্ত্ৰাসবাদীয়ে নিজৰ মাটিক ব্যৱহাৰ কৰি সীমান্ত পাৰ হৈ আন এখন দেশত আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক কৰি দিছে পাকিস্তানক ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুঠৰ ওপৰত ইছলামিক সন্ত্ৰাসবাদ মহিমূৰ কৰাৰ বাবে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুই দেশৰ ৰাষ্ট্ৰপ্ৰধানে আৰু যিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে কিন্তু মোদী আৰু ট্ৰাম্পৰ এই বৈঠকত পাকিস্তানৰ প্ৰসংগ উত্থাপন হোৱাত পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে পাকিস্তানে আশ্চৰ্য প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে যে পাকিস্তানৰ নাম দুই দেশৰ নেতাই কি কাৰণত ল'বলগীয়া হ'ল এই বিষয়ত পাকিস্তানেও আশ্চৰ্য প্ৰকাশ কৰি কৈছে যে দেশখনৰ বিদেশ বিষয়ক মুখপাত্ৰ সাফৰাত আলী খানে কৈছে যে সন্ত্ৰাসবাদৰ বিষয়ত পাকিস্তানক সাঙুৰি লোৱাটো অতি আশ্চৰ্যজনক এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুটীয়া বৈঠকক লৈ মোদী আৰু ট্ৰাম্পৰ কৈছে যে পাকিস্তানে ইতিমধ্যে আত্মত্যাগ কৰিছে সেই কথা গুৰুত্ব দিয়া হোৱা নাই মোদী ট্ৰাম্পৰ বিবৃতিক একপক্ষীয় আৰু বিভ্ৰান্তিকৰ আখ্যা দিছে আৰু এই বিবৃতি কূটনৈতিক নিয়মৰ পৰিপন্থী বুলি দাবী কৰিছে পাকিস্তানে কাৰণ পাকিস্তানে হার পানি যোগাই অহা সন্ত্ৰাসবাদী কুখ্যাত সন্ত্ৰাসবাদী সংগঠনে বিভিন্ন সময়ত ভাৰতত আক্ৰমণ কৰিছে আমেৰিকাত আক্ৰমণ কৰিছে
গতিকে সেই সন্ত্ৰাসবাদীক পাকিস্তানে আশ্ৰয় দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ওছামা বিন লাডেনৰ পৰা আৰম্ভ কৰি 9/11ৰ ভয়ংকৰ কাণ্ড আমেৰিকাৰ গতিকে সেই কাণ্ডসমূহ সমগ্ৰ বিশ্বক জোকাৰি যোৱা সেই কাণ্ড কেনেদৰে পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদীয়ে সন্ত্ৰাস বিয়পাই মুম্বাই কাণ্ডই পুনৰবাৰ প্ৰমাণ কৰিছিল 26/11 কাণ্ডই পুনৰবাৰ প্ৰমাণ কৰিছিল পাকিস্তানৰ হাড় পানী যোগোৱা সন্ত্ৰাসবাদীয়ে কেনেদৰে সন্ত্ৰাস বিয়পাই বিশ্বত গতিকে সেই বিষয়ে আকৌ স্থান লাভ কৰিছে মোদী আৰু ট্ৰাম্পৰ এই বৈঠকত য'ত সন্ত্ৰাসবাদ দমনৰ চেষ্টা কৰাৰ লগতে নিজৰ মাটি ব্যৱহাৰ কৰি যাতে কোনো সন্ত্ৰাসবাদী সীমান্ত পাৰ হৈ আন দেশত কুটাঘাত চলাব নোৱাৰে সেয়া পাকিস্তানে নিশ্চিত কৰিব লাগিব বুলি সকীয়াই দিছে একেদৰে আন কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় আৰু বিশেষকৈ আমি যদি কওঁ 26/11 কাণ্ডৰ যি খলনায়ক যি মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণা এই তাহাউৰ ৰাণাৰ প্ৰত্যৰ্পণৰ বিষয়টো এই মুহূৰ্তত বিশেষভাৱে তাৎপৰ্য বহন কৰিছে কাৰণ 2008 চনৰ 26 নৱেম্বৰত মুম্বাইত সংঘটিত সেই ভয়ংকৰ কুটাঘাতৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম চক্ৰান্তকাৰী আছিল তাহাউৰ হুছেইন ৰাণা গতিকে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত আলোচনাৰ সময়তে ট্ৰাম্পে উল্লেখ কৰিছে যে এই সন্ত্ৰাসবাদীজনক ভাৰতলৈ প্ৰত্যৰ্পণৰ ৰাস্তা ইতিমধ্যে খোল খাইছে ভাৰতলৈ আনি জেৰা কৰিলে বহুত তথ্য লাভ কৰিব ভাৰতীয় এজেন্সিয়ে সেই কথাও আলোচনাত দুইগৰাকী নেতাই প্ৰকাশ কৰিছে লস্কৰ-ই-তৈবা নামৰ যি কুখ্যাত সন্ত্ৰাসবাদী 10টাকৈ কুখ্যাত সন্ত্ৰাসবাদীয়ে সমুদ্ৰ পথেৰে মুম্বাইত প্ৰৱেশ কৰি মুম্বাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত ভয়ানক আক্ৰমণ কৰিছিল মুম্বাইৰ জনতাক পণবন্দী কৰি ৰাখি সেই আক্ৰমণত ইতিমধ্যে আমি পুনৰ উল্লেখ কৰিছোঁ 166 জনৰ প্ৰাণহানি হৈছিল 3 শতাধিক লোক আহত হৈছিল 9টাকৈ কুখ্যাত সন্ত্ৰাসবাদীক মুম্বাই আৰক্ষীয়ে ধৰাশায়ী কৰিছিল আজমল কাশ্যপক জীৱন্তে কৰায়ত্ব কৰিছিল আৰু 2012 চনত ফাঁচী কাঠত ওলমোৱা হৈছিল গতিকে সেই যে ভয়ানক আক্ৰমণ আছিল এই ভয়ংকৰ আক্ৰমণৰ গোটেই বিশ্বতে তুলপাৰ লগাইছিল পাকিস্তানৰ আসল স্বৰূপ বিশ্বৰ সন্মুখত প্ৰস্ফুটিত হৈ পৰিছিল 26/11 কাণ্ড সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰতিফলিত হৈছিল পাকিস্তানৰ প্ৰকৃত স্বৰূপ আৰু সেইভাবে পাকিস্তানৰ সন্ত্ৰাসবাদৰ প্ৰসংগই মোদী আৰু ট্ৰাম্পৰ বৈঠকত পুনৰ স্থান লাভ কৰা পৰিলক্ষিত হ'ল আৰু পাকিস্তানক সন্ত্ৰাসবাদ ৰোধত হকিয়নি প্ৰদান কৰাৰ পৰিলক্ষিত হ'ল ডোনাল্ড ট্ৰাম্পে আনহাতে আমেৰিকাত থকা ভাৰত বিৰোধী তাহাবুৰ ৰাণাৰ প্ৰত্যৰ্পণৰ প্ৰসংগ আমি কৈ আহিছোঁ ভাৰতে তাহাবুৰ ৰাণাক প্ৰত্যৰ্পণৰ বাবে ইমান দিনে চেষ্টা চলাই আছিল আৰু অৱশেষত ট্ৰাম্পে এই সুখবৰটো দিয়াৰ লগে লগে ইতিমধ্যে চৰ্চিত হৈছে যে এক বৃহৎ কূটনৈতিক জয় মোদীৰ এয়া ভাৰতৰ আমেৰিকাৰ সৈতে বিশ্বৰ অন্যতম দুষ্ট প্ৰকৃতিৰ বা এই কুখ্যাত সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাক ভাৰতৰ হাতত গতাই দিয়াৰ সিদ্ধান্তত অনুমতি দিয়াৰ কথা প্ৰকাশ কৰিলে বিবৃতিত আৰু য'ত কৃতজ্ঞতা জ্ঞাপন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডোনাল্ড ট্ৰাম্পক এটা সুবিচাৰৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব বুলি মোদীয়ে ট্ৰাম্পক কৃতজ্ঞতা জ্ঞাপন কৰে এই প্ৰসংগত গতিকে লক্ষণীয় হ'ব সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত লগতে আন্তঃদেশীয় সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰতো দুই দেশে সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একে সময়তে প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ISISৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আমেৰিকাৰ সেনাই ডোনাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে আমেৰিকাৰ সেনা কঠোৰ নিৰ্দেশ দিছিল যে য'তেই নাথাকক বিশ্বৰ য'তেই নাথাকক বাছি ISIS সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হ'ব উৎখাত কৰা হ'ব হত্যা কৰা হ'ব সেই হকিয়নি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু ইতিমধ্যে আমেৰিকাৰ সেনাক সেই নিৰ্দেশো দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু তাৰ মাজত মোদীৰ এই ভ্ৰমণে কেইবাটাও দিশত বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ডোনাল্ড ট্ৰাম্পৰ এই বৈঠক যি বৈঠকত তেল আৰু গেছৰ ভাৰতলৈ সৰ্বাধিক সৰবৰাহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ল আন কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ল কিন্তু শুল্ক নীতি বা ট্ৰাম্পৰ যি শুল্ক নীতি এই শুল্ক নীতিত কিন্তু ট্ৰাম্প অটল থকা পৰিলক্ষিত হ'ল মোদীৰ সৈতে যি বৈঠকত মিলিত হ'ল শুল্ক নীতিৰ ওপৰতো আলোচনা কৰা হ'ল ভাৰতে যেনেদৰে শুল্ক আৰোপ কৰে ঠিক তেনেদৰে আমেৰিকাই ভাৰতৰ সামগ্ৰীত শুল্ক আৰোপ কৰাৰ যি নীতি গ্ৰহণ কৰিছে সেই নীতিত অটল থাকিল যদিওবা ডোনাল্ড ট্ৰাম্পে পৰম মিত্ৰ আখ্যা দিলে মহান নেতা আখ্যা দিলে
নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰীক আৰু এই দুই মিত্ৰৰ মাজত এই বৈঠকত কিন্তু নিজৰ শুল্ক নীতিত অটল থাকিল ডোনাল্ড ট্ৰাম্প লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ল ইতিমধ্যে প্ৰতিটো বিষয় আপোনালোকৰ সন্মুখত আমি আগবঢ়াইছো আৰু তাৰ ভিতৰত অন্যতম বিষয় এয়া যে সন্ত্ৰাসবাদী সংগঠন ইছলামিক সন্ত্ৰাসবাদী সংগঠন যি নেকি সমগ্ৰ বিশ্ব বিভিন্ন সময়ত অস্থিৰ কৰি ৰাখিছে এই ইছলামিক সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ মহিমূৰ কৰাৰ পণ দুয়োগৰাকী নেতাৰ